নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ বিশেষ বাতৰি সম্প্ৰচাৰলৈ। আজি 7 জুন 2026। মই আপোনালোকৰ সৈতে আছোঁ আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চল, দেশ আৰু বিদেশৰ 15টাকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ বাতৰিত আমি সামৰি লৈছোঁ শিক্ষা, ক্ৰীড়া, মনোৰঞ্জন, স্বাস্থ্য, ৰাজনীতি, মহিলা সুৰক্ষা, বিজ্ঞান আৰু চৰকাৰী আঁচনিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ। এই সমগ্ৰ বাতৰি আমাৰ উত্তৰ পূব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ ৱেবছাইটসমূহৰ পৰা সংগ্ৰহ কৰা হৈছে। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰধান খবৰসমূহ। প্ৰথম খবৰলৈ আহিছোঁ। ধুবুৰীত মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু, পৰিকল্পিত হত্যাকাণ্ডনে আন কিবা, সমগ্ৰ জিলাজুৰি তীব্ৰ চাঞ্চল্য। নমস্কাৰ, আপোনালোকে চাই আছে আজিৰ বিশেষ বুলেটিন। আজিৰ আটাইতকৈ ডাঙৰ আৰু শোকাবহ খবৰটোৱে সমগ্ৰ ধুবুৰীবাসীক জোকাৰি গৈছে। এজন মেধাৱী ছাত্ৰ যাৰ চকুত আছিল ভৱিষ্যতৰ এক সোণালী সপোন, সেই ছাত্ৰজনৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৱে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। দৰ্শকসকল, এয়া কোনো সাধাৰণ ঘটনা নহয়। অসমীয়া প্ৰতিবেদনৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি ধুবুৰীত সংঘটিত হোৱা এই অঘটনটোৱে প্ৰতিগৰাকী সচেতন নাগৰিকৰ মনত এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে। এয়া সঁচাকৈ এক স্বাভাৱিক মৃত্যু নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ ৰহস্য বা পৰিকল্পিত হত্যাকাণ্ড? স্থানীয় সূত্ৰ আৰু পৰিয়ালৰ লোকে জনোৱা মতে, ছাত্ৰজন আছিল অত্যন্ত মেধাৱী আৰু অতি শান্ত স্বভাৱৰ। তেওঁৰ এই অস্বাভাৱিক মৃত্যুৱে পৰিয়ালৰ লগতে আত্মীয়-স্বজনক হতভম্ব কৰি তুলিছে। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ সমান্তৰালকৈ এক চেপা উত্তেজনাৰো সৃষ্টি হৈছে। কান্দোনত ভাগি পৰা পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ এক ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এক তীক্ষ্ণ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য। কিহৰ বাবে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল এই প্ৰতিভাৱান ছাত্ৰজনে? এই ৰহস্যৰ আঁৰৰ প্ৰকৃত সত্য কি? দোষীয়ে উচিত শাস্তি পাবনে? এই সমগ্ৰ ঘটনাৰ প্ৰতিটো সৰু বৰ আপডেট আমি আপোনালোকক জনাই থাকিম। অধিক খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। পৰ্বতজোৰাত হাহাকাৰ, বিগত এসপ্তাহ ধৰি ৰহস্যজনকভাৱে সন্ধানহীন এজন শ্ৰমিক, দিশহাৰা পৰিয়াল। এটা সম্পূৰ্ণ সপ্তাহ, দীঘলীয়া 7 দিন। কলৈ গ'ল পৰ্বতজোৰাৰ এই নিৰীহ শ্ৰমিকজন? তেওঁৰ উকা জুপুৰিটোত এতিয়া কেৱল নিৰাশাৰ চকুপানী আৰু এক অবুজ নীৰৱতা। আপোনালোকে চাই আছে আজিৰ বিশেষ প্ৰতিবেদন। দৰ্শকসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এক অত্যন্ত উদ্বেগজনক খবৰ। অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি পৰ্বতজোৰা অঞ্চলৰ এজন দৰিদ্ৰ দিনমজুৰ শ্ৰমিক বিগত এসপ্তাহ ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিদিনৰ দৰেই এসপ্তাহ পূৰ্বে তেওঁ কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছৰে পৰা তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। আত্মীয়-স্বজনৰ ঘৰকে ধৰি সম্ভাৱ্য সকলো স্থানতে দিন-ৰাতি একাকাৰকাৰী বিচাৰ খোজ কৰাৰ পিছতো তেওঁৰ কোনো সংসূত্ৰ লাভ কৰিব পৰা নাই পৰিয়ালে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনক এনেদৰে হঠাতে হেৰুৱাই এতিয়া এক গভীৰ সংকটত পৰিছে তেওঁৰ পত্নী আৰু সন্তান। ইতিমধ্যে উপায়হীন হৈ পৰিয়ালে স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পিছতো বিগত 7টা দিনে শ্ৰমিকজনৰ কোনো সম্ভেদ পোৱা নগ'ল। এতিয়া তেওঁ কোনো ডাঙৰ বিপদৰ বলি হৈছে নে ইয়াৰ আঁৰত আন কিবা ৰহস্য আছে, তাকে লৈ এতিয়া সমগ্ৰ ৰাইজ চিন্তিত হৈ পৰিছে। কান্দোনত ভাঙি পৰা পৰিয়ালৰ লোকে প্ৰশাসনক অতি শীঘ্ৰে তেওঁক বিচাৰি উলিয়াবলৈ কাতৰ আহ্বান জনাইছে। ক'ত হেৰাই গ'ল এই অসহায় শ্ৰমিকজন? আৰক্ষীয়ে তেওঁক সুকলমে উদ্ধাৰ কৰিব পাৰিবনে? এই সমগ্ৰ ঘটনাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ আপডেট আমি আপোনালোকলৈ কঢ়িয়াই আনিম। পৰৱৰ্তী খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ক্ৰিকেট প্ৰেমীৰ বাবে সোণালী সুযোগ। 2026-27 বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ বাবে নাগালেণ্ড ক্ৰিকেট সন্থাৰ মুকলি বাছনি শিবিৰ ঘোষণা। আপুনি এজন প্ৰতিভাৱান ক্ৰিকেটাৰ নেকি? আপোনাৰো সপোন নেকি 22 গজৰ পিটছত নিজৰ খেলৰ যাদু দেখুওৱাৰ? তেন্তে এই খবৰ কেৱল আপোনাৰ বাবে। দৰ্শকসকল, ক্ৰীড়া জগতৰ পৰা আহি পৰিছে এক অতি উৎসাহজনক খবৰ। জনপ্ৰিয় সংবাদ মাধ্যম ইষ্টমজু ৱেবছাইটত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি নাগালেণ্ড ক্ৰিকেট সন্থাই আগন্তুক 2026-27 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে বৃহৎ মুকলি বাছনি শিবিৰ চমুকৈ অপেন ট্ৰায়েলৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
যিসকল যুৱ আৰু উদীয়মান খেলুৱৈয়ে সঠিক সুযোগৰ অভাৱত নিজৰ প্ৰতিভা বিকাশ কৰিব পৰা নাছিল, তেওঁলোকৰ বাবে এয়া সঁচাকৈ এক জীৱন সলনি কৰিব পৰা সুযোগ। এই বাছনি শিবিৰৰ জৰিয়তে ৰাজ্যখনৰ চুকে কোণে লুকাই থকা প্ৰতিভাবোৰক বিচাৰি উলিওৱাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা তুলি ধৰাৰ এক বিশাল মঞ্চ প্ৰদান কৰা হ'ব। এই ট্ৰায়েলত উন্নত প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈসকলে নাগালেণ্ডৰ দলৰ হৈ বিভিন্ন সন্মানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। গতিকে ক্ৰিকেটপ্ৰেমী যুৱকসকল আৰু পলম নকৰিব। নিজৰ বেট আৰু বল সাজু কৰি লওক আৰু খেলপথাৰত অনুশীলন তীব্ৰতৰ কৰি তোলক। এই গুৰুত্বপূৰ্ণ বাছনি শিবিৰৰ স্থান, নিৰ্দিষ্ট তাৰিখ আৰু আনুষংগিক যাৱতীয় তথ্যৰ বাবে নাগালেণ্ড ক্ৰিকেট সন্থাৰ অফিচিয়েল জাননীৰ ওপৰত চকু ৰাখক। ক্ৰীড়া জগতৰ প্ৰতিটো সৰু বৰ আপডেট আৰু এনে নিত্য নতুন খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। কৃত্ৰিম বুদ্ধিমত্তা, চমুকৈ AI ৰ ভয়ংকৰ পিয়াহ। প্ৰযুক্তিৰ দ্ৰুত বিকাশে শুকাই পেলাব নেকি পৃথিৱীৰ পানী? আপুনি কেতিয়াবা ভাবিছেনে আপুনি মোবাইলত AI বা ChatGPT-ক সোধা মাত্ৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰোঁতেই খৰচ হৈছে বৃহৎ পৰিমাণৰ বিশুদ্ধ পানী? হয়, কথাটো শুনিবলৈ আচৰিত বা অবাস্তৱ যেন লাগিলেও AI এতিয়াৰ নিষ্ঠুৰ সত্য। নমস্কাৰ, আপোনালোকে চাই আছে আজিৰ বিশেষ প্ৰতিবেদন। দৰ্শকসকলৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক শেহতীয়া আৰু অত্যন্ত উদ্বেগজনক প্ৰতিবেদনত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। প্ৰতিবেদনখন অনুসৰি কৃত্ৰিম বুদ্ধিমত্তা বা AI ৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ পানীৰ চাহিদাও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। আগন্তুক সময়ত এই কৃত্ৰিম বুদ্ধিমত্তাই আৰু অধিক পৰিমাণৰ পানী পান কৰিবলৈ গৈ আছে, যিয়ে সমগ্ৰ বিশ্বৰ জলসংকটক অধিক ঘনীভূত কৰাৰ আশংকা কৰা হৈছে। কিন্তু আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে, এটা ছফ্টৱেৰ বা প্ৰযুক্তিক আকৌ পানী কিয় লাগে? দৰাচলতে AI মডেলসমূহক প্ৰশিক্ষণ দিবলৈ আৰু চলাই ৰাখিবলৈ প্ৰয়োজন হয় বিশাল ডেটা চেণ্টাৰ আৰু শক্তিশালী চাৰ্ভাৰৰ। দিন-ৰাতি 24 ঘণ্টা চলি থকা এই যন্ত্ৰবোৰৰ পৰা প্ৰচণ্ড তাপৰ সৃষ্টি হয়। এই অত্যাধুনিক যন্ত্ৰাংশসমূহক চেঁচা কৰি ৰাখিবলৈ প্ৰতিদিনে ব্যৱহাৰ কৰিবলগীয়া হয় নিযুত গেলন বিশুদ্ধ পানী। প্ৰযুক্তিৰ যিমানেই বিকাশ ঘটিছে, ডাঙৰ ডাঙৰ টেক কোম্পানীবোৰৰ ডেটা চেণ্টাৰসমূহৰ পানীৰ তৃষ্ণাও সিমানেই বাঢ়ি গৈছে। জলবায়ু পৰিৱৰ্তন আৰু খোৱা পানীৰ নাটনিয়ে সমগ্ৰ বিশ্বক জুৰুলা কৰাৰ সময়ত প্ৰযুক্তিৰ এই ভয়ংকৰ পিয়াহে মানৱ জাতিলৈ নমাই আনিব পাৰে এক চৰম সংকট। বিজ্ঞানৰ এই অগ্ৰগতিয়ে আমাৰ বাবে আশীৰ্বাদ নে ভৱিষ্যতৰ এক ভয়ংকৰ অভিশাপ, সেয়া এতিয়া সমগ্ৰ বিশ্ববাসীৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। প্ৰযুক্তি আৰু পৰিৱেশনৰ এনে গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মহাকাশত বৃহৎ বিপদৰ পৰা ৰক্ষা। মহাকাশযাৰীৰ জৰুৰীকালীন হস্তান্তৰৰ নিৰ্দেশ হঠাতে প্ৰত্যাহাৰ কৰিলে নাছাই। মহাকাশত আবদ্ধ মহাকাশচাৰীৰ জীৱনলৈ নামি আহিছে নেকি কোনো ভয়ংকৰ ভাবুকি? মুহূৰ্তৰ ভিতৰতে খালী কৰিবলগীয়া হৈছে নেকি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ? কল্পনা কৰকচোন, পৃথিৱীৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত নিশাৰ অন্ধকাৰত মহাকাশত উপঙি থকা অৱস্থাত যদি হঠাতে আহে জৰুৰীকালীন স্থানান্তৰৰ নিৰ্দেশ, তেন্তে পৰিস্থিতি কিমান ভয়ানক হ'ব পাৰে? দৰ্শকসকল, মহাকাশ বিজ্ঞানৰ জগতখনৰ পৰা আজিৰ দিনটোত আহি পৰিছে এক অতি চাঞ্চল্যকৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ ৱেবছাইটত প্ৰকাশিত এক শেহতীয়া বাতৰি অনুসৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা মহাকাশচাৰীসকলৰ বাবে জাৰি কৰা জৰুৰীকালীন স্থানান্তৰৰ নিৰ্দেশ বা ইভাকুৱেশ্যন এলাৰ্ট হঠাতে প্ৰত্যাহাৰ কৰি লৈছে। প্ৰথম অৱস্থাত মহাকাশ কেন্দ্ৰটোত কিবা অনাকাংক্ষিত কাৰিকৰী বিজুতি বা নিৰাপত্তাজনিত ভাবুকি আশংকা কৰি মহাকাশচাৰীসকলক সতৰ্ক কৰি দিয়া হৈছিল। আনকি পৰিস্থিতি বেয়া হ'লে মহাকাশ কেন্দ্ৰটো খালী কৰিবলৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই খবৰে নিমিষতে সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত এক তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰিছিল। পিছে সকলো উৎকণ্ঠাৰ অন্ত পেলাই পৰৱৰ্তী সময়ত নাছাৰ বিশেষজ্ঞৰ দলে পৰিস্থিতিটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ পিছত নিশ্চিত কৰে যে মহাকাশচাৰীসকলৰ বাবে বৰ্তমান কোনো তাৎক্ষণিক বিপদৰ শংকা নাই। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে সেই জৰুৰীকালীন সতৰ্কবাণী তৎকালীনভাৱে প্ৰত্যাহাৰ কৰা হয়। জানিব পৰা মতে বৰ্তমান সকলো মহাকাশচাৰী সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোকে মহাকাশ কেন্দ্ৰত নিজৰ নিয়মীয়া গৱেষণাৰ কাম-কাজ পুনৰ স্বাভাৱিকভাৱে আৰম্ভ কৰিছে। নাছাৰ এই সিদ্ধান্তই নিশ্চিতভাৱে বিশ্ববাসীলৈ এক বৃহৎ সকাহ কঢ়িয়াই আনিছে। মহাকাশৰ এনে ৰোমাঞ্চকৰ আৰু গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ ক্ষণ।
প্ৰকৃতি সংৰক্ষণলৈ অনবদ্য অৱদানৰ বাবে মণিপুৰৰ বিশিষ্ট পৰিৱেশবিদ ডক্টৰ খ চুমুংগলৈ জীৱনজোৰা সাধনা পৰিৱেশ বঁটা। অজীৱন কেৱল প্ৰকৃতিৰ নীৰৱ সাধনা, নিজৰ সমগ্ৰ জীৱন বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ নামত উচৰ্গা কৰা এজন ব্যক্তিক আপুনি জানেনে? যি সময়ত মানুহে ধ্বংসলীলা চলাই প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰিছে, তেনে সময়ত এজন ব্যক্তিয়ে নীৰৱে গঢ়ি গৈছে এক সেউজ সংগ্ৰাম। দৰ্শকসকল, চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে আহি পৰিছে এক অত্যন্ত গৌৰৱৰ খবৰ। জনপ্ৰিয় সংবাদ মাধ্যম ইষ্টমোজোৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি মণিপুৰৰ বিশিষ্ট পৰিৱেশবিদ তথা প্ৰকৃতিপ্ৰেমী ডক্টৰ খ চুমুংগক সন্মানীয় জীৱনজোৰা সাধনা পৰিৱেশ বঁটাৰে সন্মানিত কৰা হৈছে। মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিগত কেইবা দশক ধৰি তেওঁ আগবঢ়োৱা নিস্বাৰ্থ আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই আজি তেওঁক এই বিৰল সন্মানেৰে বিভূষিত কৰা হৈছে। বিশেষকৈ বন্যপ্ৰাণী সুৰক্ষা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ডক্টৰ চুমুংগোৰ অৱদান সঁচাকৈ অতুলনীয়। এই বঁটাই কেৱল ডক্টৰ চুমুংগোকেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ কৰ্মীসকলক এক নতুন মাত্ৰা আৰু প্ৰেৰণা যোগাইছে। প্ৰকৃতিৰ এইগৰাকী অকৃত্ৰিম বন্ধুৰ সাফল্যত আজি আমি সকলো গৌৰৱান্বিত। পৰিৱেশ আৰু সমাজৰ এনে আশাব্যঞ্জক আৰু গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ন্যায্য নোপোৱা পৰ্যন্ত আমি মৌন হৈ নাথাকোঁ। ডিমাপুৰত নাবালিকাৰ ওপৰত হোৱা জঘন্য যৌন নিৰ্যাতনক লৈ গৰজি উঠিছে অসামৰিক সমাজ। নিষ্পাপ কণমানি নাবালিকাৰ ওপৰত চলা অমানৱীয় আৰু জঘন্য অত্যাচাৰ, ন্যায়ৰ দাবীত এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ ডিমাপুৰ। আজিৰ তাৰিখত আমাৰ সমাজত সঁচাকৈ সুৰক্ষিত নে কণমানি শিশুসকল? দৰ্শকসকল, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পোহৰলৈ অহা এক জঘন্য আৰু লজ্জাজনক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। নাগালেণ্ডৰ আগশাৰীৰ সংবাদ মাধ্যম দ্য মুৰং এক্সপ্ৰেছৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ বাতৰি অনুসৰি এগৰাকী নাবালিকাৰ ওপৰত সংঘটিত হোৱা ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনাক লৈ ডিমাপুৰৰ বিভিন্ন অসামৰিক সমাজ সংস্থা, চমুকৈ CSOৰ জাঙুৰ খাই উঠিছে। ক্ষুব্ধ আৰু মৰ্মাহত সংগঠনসমূহে স্পষ্ট ভাষাৰে হুংকাৰ দিছে যে যিকোনো মূল্যৰ বিনিময়ত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে ভুক্তভোগী কণমানিজনীয়ে উচিত ন্যায় নাপাব, তেতিয়ালৈকে আমি কোনো কাৰণতে মৌন হৈ নাথাকোঁ বুলি একত্ৰিতভাৱে দৃঢ় স্থিতি গ্ৰহণ কৰিছে ডিমাপুৰৰ সচেতন ৰাইজে। এই ঘৃণনীয় কাৰ্যত জড়িত অপৰাধীয়ে যাতে কোনো কাৰণতে আইনী সুৰঙাৰে সাৰি যাব নোৱাৰে, তাৰ বাবে আৰক্ষী আৰু প্ৰশাসনক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে। লগতে সমগ্ৰ ঘটনাৰ এক ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়াৰো দাবী উত্থাপন কৰা হৈছে। এখন সুৰক্ষিত সমাজ গঢ়াৰ স্বাৰ্থত এনে জঘন্য অপৰাধৰ বিৰুদ্ধে সকলোৱে মাত মাতিবৰ হ'ল। শিশু নিৰ্যাতনৰ দৰে এই স্পৰ্শকাতৰ ঘটনাটোৰ পৰৱৰ্তী প্ৰতিটো আপডেট আমি আপোনালোকক জনাই থাকিম। সবিশেষ খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। স্বাৰ্থপৰ ৰাজনীতিৰ বাবে দেশক ভাগ ভাগ নকৰিব, সুনীল দত্তৰ সেই ঐতিহাসিক আহ্বান এতিয়াও প্ৰাসংগিক। ৰাজনীতি আৰু নিজৰ স্বাৰ্থৰ বাবে দেশখনক আৰু কিমান টুকুৰা কৰিব? বলিউডৰ এজন মহান অভিনেতা তথা ৰাজনীতিবিদৰ এই ঐতিহাসিক কথাই আজিৰ সময়তো সমগ্ৰ দেশবাসীক এক ডাঙৰ শিক্ষা দি গৈছে। দৰ্শকসকল, আজিৰ এই ডিজিটেল যুগত যি সময়ত সমাজত বিভিন্ন ধৰণৰ বিভাজন দেখিবলৈ পোৱা যায়, তেনে সময়তে চৰ্চালৈ আহিছে এক অতি গুৰুত্বপূৰ্ণ পুৰণি বাৰ্তা। বিখ্যাত সংবাদ মাধ্যম দ্য মুৰং এক্সপ্ৰেছৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি বলিউডৰ প্ৰয়াত তাৰকা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুনীল দত্তৰ দেশৰ একতা সম্পৰ্কীয় এক শক্তিশালী বক্তব্যই পুনৰ চৰ্চা লাভ কৰিছে। সুনীল দত্তই দেশবাসীক অতি সৰল আৰু স্পষ্ট ভাষাৰে আহ্বান জনাইছিল যে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত বা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে দেশখনক ধৰ্ম, জাতি বা সম্প্ৰদায়ৰ নামত ভাগ ভাগ কৰিব নালাগে। তেওঁ সদায় দেশৰ একতা, শান্তি আৰু অখণ্ডতাৰ সপক্ষে দৃঢ়তাৰে থিয় দিছিল। তেওঁৰ মতে দেশ এখন শক্তিশালী হ'বলৈ হ'লে ইয়াৰ নাগৰিকসকলৰ মাজত মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ থকাটো অত্যন্ত জৰুৰী। বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত সুনীল দত্তৰ এই উদাৰ তথা দূৰদৰ্শী ভাৱধাৰা অধিক প্ৰাসংগিক হৈ পৰিছে। তেওঁ কেৱল এজন অভিনেতা বা ৰাজনীতিবিদে নাছিল, বৰঞ্চ আছিল শান্তিৰ এজন প্ৰকৃত দূত। দেশপ্ৰেমৰ এনে মহান আদৰ্শই আপোনাকো অনুপ্ৰাণিত কৰিলে নেকি?
সমাজৰ এনে অনুপ্ৰেৰণাদায়ক খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতক নিষেধাজ্ঞাৰে ভাবুকি দিলে হ'ব বুমেৰাং। বিশ্বৰ ৰাজনীতিত এতিয়া এক ডাঙৰ জোকাৰণি। আপুনি জানেনে, আজিৰ তাৰিখত বিশ্বৰ যিকোনো শক্তিয়ে ভাৰতক চকু ৰঙা কৰি ভয় দেখুৱাব পাৰিবনে? থমকি ৰ'বনে ভাৰত কাৰোবাৰ অৰ্থনৈতিক ভাবুকিত? ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্পষ্টকৈ কৈছে, কেতিয়াও নহয়। ওলোটাকৈ ভাৰতক ভাবুকি দিলে এতিয়া নিজেই বিপদত পৰিব শত্ৰু। প্ৰখ্যাত সংবাদ মাধ্যম দ্য হিন্দুৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বক মুক্তকণ্ঠে প্ৰশংসা কৰিছে। পুটিনে এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্পষ্টকৈ কয় যে বৰ্তমান সময়ত ভাৰতৰ বিৰুদ্ধে যিকোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দিয়াটো হ'ব এক বুমেৰাং। অৰ্থাৎ যিয়ে ভাৰতক ক্ষতি কৰিবলৈ চেষ্টা কৰিব সেই আঘাত ঘূৰি গৈ তেওঁলোকৰ গাতহে পৰিব। পুটিনৰ মতে প্ৰধানমন্ত্ৰী মোদী এজন অত্যন্ত শক্তিশালী দেশপ্ৰেমী আৰু স্বাভিমানী নেতা। তেওঁক বা ভাৰতক কোনো বিদেশী শক্তিয়ে ভয় খুৱাই বা প্ৰলোভন দি নিজৰ আঙুলিৰ ঠাৰত চলাব নোৱাৰে। পশ্চিমীয়া দেশসমূহৰ তীব্ৰ হেঁচা সত্ত্বেও ভাৰতে সদায় নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰথম স্থান দি আহিছে। বিশেষকৈ ৰাছিয়াৰ পৰা খেৰোৱা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰে যি দৃঢ় আৰু স্বাধীন বৈদেশিক নীতিৰ পৰিচয় দিলে সেয়া সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ উদাহৰণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোঁৱৰাই দিয়ে যে ভাৰত এতিয়া কেৱল এখন সাধাৰণ দেশ নহয়, বৰঞ্চ বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক আৰু সামৰিক মহাশক্তি। গতিকে ভাৰতৰ দৰে এখন দেশক চকু ৰঙা কৰা মানে নিজৰ অৰ্থনীতি ধ্বংস কৰা। বিশ্ব দৰবাৰত ভাৰতৰ এই বৰ্ধিত শক্তি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই ঐতিহাসিক মন্তব্যক আপুনি কেনেদৰে চায়? কমেণ্ট কৰি নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। কৃষি সঞ্চালকালয় অসমৰ উদ্যোগত গুৱাহাটীৰ ৰেডিচন ব্লুত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন। নমস্কাৰ। অসমৰ অৰ্থনীতিৰ মূল ভেটি কৃষিখণ্ডৰ বাবে আহিছে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আশাৰ বতৰা। আমাৰ কৃষক সমাজক আৰু কৃষিক্ষেত্ৰক আধুনিক প্ৰযুক্তিৰে সজাই তুলিবলৈ কিদৰে চৰকাৰে নতুন পৰিকল্পনা কৰিছে আপুনি জানেনে? এতিয়া কেৱল পথাৰৰ বোকা মাটিতেই নহয়, ৰাজ্যৰ পঞ্চতাৰকাযুক্ত হোটেলতো চলিছে অসমৰ কৃষিৰ সোণালী ভৱিষ্যত গঢ়াৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত এক খবৰ অনুসৰি অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ সন্মানীয় ৰেডিচন ব্লু হোটেলত এখন বিশেষ আৰু উচ্চস্তৰীয় প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ ঘাই উদ্দেশ্য হৈছে ৰাজ্যখনৰ কৃষিখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰা আৰু কৃষিক্ষেত্ৰৰ লগত জড়িত বিষয় তথা প্ৰতিনিধিসকলক শেহতীয়া আৰু অত্যাধুনিক পদ্ধতিসমূহৰ বিষয়ে বিশদভাৱে অৱগত কৰা। বৰ্তমান প্ৰতিযোগিতামূলক যুগত কেৱল পৰম্পৰাগত খেতিৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব, বিজ্ঞানসন্মত বহনক্ষম কৃষি আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আজিৰ দিনত অতিশয় প্ৰয়োজনীয়। ৰেডিচন ব্লুৰ দৰে এক অভিজাত স্থানত এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণৰ আয়োজনে এইটোৱে প্ৰমাণ কৰে যে চৰকাৰে কৃষি আৰু কৃষকৰ সৰ্বাংগীন উন্নয়নক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত বিশেষজ্ঞসকলে ফচলৰ উৎপাদন বৃদ্ধি, উন্নত বজাৰ সংযোগ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা আধুনিক খেতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। কৃষি সঞ্চালকালয়ৰ এই সমুচিত পদক্ষেপে নিশ্চিতভাৱে অসমৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। চৰকাৰৰ এই প্ৰচেষ্টা আৰু অসমৰ কৃষি ব্যৱস্থাৰ এই নৱজাগৰণক আপুনি কেনেদৰে মূল্যাংকন কৰিব? আপোনাৰ বহুমূলীয়া মতামত আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। বৰঠাকুৰছ IASৰ নতুন আৱিষ্কাৰ, মঙহাল কয়লা। IAS বা SCS বিষয়া হোৱাৰ সপোন দেখা অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকে কেতিয়াবা মঙহাল কয়লাৰ বিষয়ে শুনিছে নেকি? শুনি আচৰিত হৈছে নহয়নে? হয়, আমাৰ ৰাজ্যৰ এক নামী দামী অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানে নিজৰ শিক্ষাৰ্থীক পঢ়ুৱাইছে এনেকুৱাই কিছুমান অদ্ভুত আৰু হাস্যকৰ তথ্য। সপোন খেদি ফুৰা যুৱক-যুৱতীসকলৰ ভৱিষ্যত আৰু কষ্টৰ ধনক লৈ এতিয়া চলিছে কেনে খেল, চাওক এই বিশেষ প্ৰতিবেদনত। ৰাজ্যৰ আগশাৰীৰ সংবাদ মাধ্যম অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ লেখা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ বুলি দাবী কৰা কোচিং প্ৰতিষ্ঠান বৰঠাকুৰছ IAS একাডেমীৰ এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। প্ৰতিষ্ঠানটোৱে ACS আৰু IAS পৰীক্ষাৰ্থীসকলক যোগান ধৰা ষ্টাডি মেটেৰিয়েল বা পাঠ্যপুথিত ভৰি আছে অসংখ্য ভুল, অবাস্তৱ আৰু অবান্তৰ তথ্য। অসমীয়া মাধ্যমত প্ৰস্তুত কৰা এই কিতাপবোৰত মঙহাল কয়লাৰ দৰে
হাঁহি উঠা শব্দ ব্যৱহাৰ কৰাৰ লগতে আনকি বাটাৰফ্লাইক অসমীয়াত পখিলা বুলিও উল্লেখ কৰা হোৱা নাই। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা নামভৰ্তি আৰু কিতাপৰ নামত প্ৰায় 55,000 টকাকৈ আদায় লোৱা এই প্ৰতিষ্ঠানটোৰ এনে নিম্নমানৰ পাঠ্যপুথিয়ে এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ। খবৰটো প্ৰকাশ পোৱাৰ পিছত একাডেমীৰ CEO বন্দনা বৰঠাকুৰে এক ভিডিঅ'যোগে ইয়াক কৰ্মচাৰীৰ ভুল বুলি দায় সাৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁ মহিলা হোৱাৰ বাবেই তেওঁক লক্ষ্য কৰি লোৱা হৈছে বুলি আৱেগিক কাৰ্ড খেলিব বিচাৰিছে। কিন্তু অসমীয়া প্ৰতিদিনৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে ভুলেই। ইমান বৃহৎ পৰিমাণৰ ধন লোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কিয় এনে লৰা ধেমালি কৰা হ'ল তাৰ কোনো গ্ৰহণযোগ্য উত্তৰ প্ৰতিষ্ঠানটোৱে দিব পৰা নাই। বিজ্ঞাপনৰ জিলিকনিলৈ চাই লাখ লাখ টকা আৰু মূল্যৱান সময় খৰচ কৰা ছাত্ৰ-ছাত্ৰীসকল সঁচাকৈ প্ৰতাৰিত হৈছে নেকি? শিক্ষাৰ নামত চলা এনে বেহাৰ বিৰুদ্ধে আপোনাৰ মতামত কি? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ইটালীত এতিয়াৰ পৰা বিদ্যালয়ত যৌন শিক্ষাৰ বাবে লাগিব পিতৃ-মাতৃৰ সন্মতি। নমস্কাৰ, আপুনি বাৰু ভাবিব পাৰেনে যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কি শিকিব সেয়া সম্পূৰ্ণৰূপে অভিভাৱকৰ নিয়ন্ত্ৰণত থাকিব পাৰে? বিশেষকৈ যৌন শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়। হয়, ইউৰোপৰ এখন আগশাৰীৰ দেশত এতিয়া এনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিয়ে সমগ্ৰ বিশ্বতে তীব্ৰ চৰ্চা লাভ কৰিছে। প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছৰ ৱেবছাইটত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ খবৰ অনুসৰি ইটালী চৰকাৰে বিদ্যালয়সমূহত যৌন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ইটালীত যিকোনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক যৌন শিক্ষা প্ৰদান কৰাৰ পূৰ্বে পিতৃ-মাতৃ বা অভিভাৱকৰ লিখিত সন্মতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। ইটালীৰ বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে পৰিয়ালৰ মূল্যবোধক সুৰক্ষিত কৰা আৰু অভিভাৱকসকলক নিজৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অধিক কৰ্তৃত্ব প্ৰদান কৰা। চৰকাৰৰ মতে লিংগ পৰিচয় আৰু যৌনতাৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰ বিদ্যালয়ত শিকোৱাৰ আগতে অভিভাৱকৰ সন্মতি থকাটো অতি প্ৰয়োজনীয়। অৱশ্যে এই পদক্ষেপে দেশখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই ইয়াক পৰিয়ালৰ অধিকাৰৰ সুৰক্ষা আৰু আদৰণীয় পদক্ষেপ বুলি আখ্যা দিছে যদিও আন একাংশ সমালোচকৰ মতে ইয়াৰ ফলত বহুতো কিশোৰ-কিশোৰী প্ৰয়োজনীয় বিজ্ঞানসন্মত আৰু নিৰাপদ যৌন শিক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে। বিদ্যালয়ত যৌন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ অনুমতি বাধ্যতামূলক কৰা ইটালী চৰকাৰৰ এই সিদ্ধান্তক আপুনি কেনেদৰে চায়? আমাৰ সমাজ ব্যৱস্থাতো এনে নিয়মৰ প্ৰয়োজন আছে বুলি আপুনি ভাবেনে? আপোনাৰ বহুমূলীয়া মতামত আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ইৰাণৰ বিশ্বকাপ খেলুৱৈসকললৈ আমেৰিকাৰ ভিছা। এতিয়াও অপেক্ষাত একাংশ কৰ্মচাৰী। ৰাজনৈতিক শত্ৰুতা পাহৰি কিৰাই আনিব পাৰেনে দুই ঘোৰ শত্ৰু দেশৰ মাজত মিলনৰ বতৰা? আমেৰিকা আৰু ইৰাণৰ মাজত থকা প্ৰবল উত্তেজনাকো নেওচি এইবাৰ আমেৰিকাৰ মাটিত খেলিবলৈ যাব ইৰাণৰ ফুটবল দল। কিন্তু সকলো ঠিকে থকাৰ পিছতো এতিয়াও কিয় আধৰুৱা হৈ আছে এই যাত্ৰা? বিখ্যাত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ খেলুৱৈসকলে অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিছা লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে আৰু প্ৰীতি মেচ খেলাৰ বাবে ইৰাণৰ দলটোৱে আমেৰিকা ভ্ৰমণ কৰাৰ কথা। আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘদিনীয়া ৰাজনৈতিক আৰু কূটনৈতিক সংঘাত চলি থকাৰ মাজতে দেশখনৰ খেলুৱৈসকলে ভিছা লাভ কৰাটো সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক ডাঙৰ খবৰ হিচাপে পৰিগণিত হৈছে। পিছে খবৰটো সম্পূৰ্ণৰূপে আনন্দদায়ক নহয়। ইৰাণৰ ক্ৰীড়া বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে দলটোৰ মূল খেলুৱৈসকলে ভিছা পালেও তেওঁলোকৰ লগত যাবলগীয়া একাংশ সহায়ক কৰ্মচাৰী আৰু বিষয়ববীয়া এতিয়াও ভিছাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। প্ৰশাসনিক মেৰপেচ আৰু কঠোৰ নিৰাপত্তা পৰীক্ষণৰ বাবেই এই পলম হোৱা বুলি ধাৰণা কৰা হৈছে। ক্ৰীড়াই যে ৰাজনৈতিক সীমা অতিক্ৰম কৰি মানুহক একত্ৰিত কৰিব পাৰে এয়াই তাৰ এক সুন্দৰ নিদৰ্শন। পিছে অসম্পূৰ্ণ দল লৈ ইৰাণে কেনেদৰে প্ৰস্তুতি চলাব সেয়াই এক ডাঙৰ প্ৰশ্ন। সম্পূৰ্ণ দলটোৱে সময়মতে ভিছা লাভ কৰি আমেৰিকাৰ মাটিত সফলতাৰে খেলিবলৈ সক্ষম হ'বনে? পৰৱৰ্তী সকলো খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। কক্ৰোচ জনতা পাৰ্টিৰ ব্যতিক্ৰমী প্ৰতিবাদ। হিন্দু মুছলমানৰ ৰাজনীতিত যুৱ প্ৰজন্মক বন্দী কৰি ৰখাৰ অভিযোগ অভিজিত দীপকেৰ। নমস্কাৰ, আপুনি কেতিয়াবা কক্ৰোচ জনতা পাৰ্টি বা পঁইতাচোৰা জনতা পাৰ্টিৰ নাম শুনিছে নেকি? নামটো শুনি নিশ্চয় আপোনাৰো হাঁহি উঠিছে। কিন্তু ৰৈ যাওক, এই ব্যংগাত্মক নামৰ আঁৰত লুকাই আছে বৰ্তমানৰ ৰাজনীতিৰ এক অতি ভয়ংকৰ আৰু নিৰ্মম সত্য।
দেশৰ যুৱ প্ৰজন্মক প্ৰকৃততে কেনেদৰে প্ৰতাৰণা কৰা হৈছে তাৰ এক জীৱন্ত দলিল হৈ পৰিছে এই অভিনৱ প্ৰতিবাদ। জনপ্ৰিয় সংবাদ মাধ্যম scroll.in-ৰ ৱেবছাইটত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন অনুসৰি দেশত চলি থকা মেৰুকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ সচেতন যুৱকে। তেওঁলোকেই গঠন কৰিছে কক্ৰোচ জনতা পাৰ্টি নামৰ এই প্ৰতিবাদী মঞ্চ। এই সন্দৰ্ভত সাংবাদিক তথা এক্টিভিষ্ট অভিজিত দীপকে এক বিস্ফোৰক আৰু চিন্তনীয় মন্তব্য আগবঢ়াইছে। দীপকে স্পষ্টকৈ অভিযোগ কৰিছে যে বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাই দেশৰ নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক ব্যৰ্থতাক লুকুৱাবলৈ যুৱ প্ৰজন্মক ইচ্ছাকৃতভাৱে কেৱল হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতিত আবদ্ধ কৰি ৰাখিছে। চাকৰি, শিক্ষা, স্বাস্থ্য আৰু উন্নয়নৰ দৰে জীৱন মৰণৰ ইছ্যুবোৰৰ পৰা যুৱক যুৱতীসকলৰ মনোযোগ সুপৰিকল্পিতভাৱে আঁতৰাই পেলোৱা হৈছে। এই ব্যংগাত্মক প্ৰতিবাদে দৰাচলতে ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। কক্ৰোচ বা পঁইতাচোৰাৰ দৰে সাধাৰণ জনতাকো যেন নেতাসকলে কেৱল নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে, সেয়াই এই প্ৰতিবাদৰ মূল বাৰ্তা। যুৱ প্ৰজন্মৰ মাজত বিয়পি পৰা এই সজাগতা আৰু ধৰ্মৰ মাজত চলা ৰাজনীতিৰ বিৰুদ্ধে কক্ৰোচ জনতা পাৰ্টিৰ এই ব্যতিক্ৰমী প্ৰতিবাদে এতিয়া ছচিয়েল মিডিয়াৰ লগতে সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে। পৰৱৰ্তী সকলো গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছো। বিশ্বত প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা আৱিষ্কাৰ হ'ল ভেকচিন। নমস্কাৰ, আপুনি কেতিয়াবা ভাবিছিলনে যে যন্ত্ৰ বা কম্পিউটাৰে মানুহৰ জীৱন বচাবলৈ ঔষধৰ আৱিষ্কাৰ কৰিব পাৰে? হয়, এতিয়া সেয়া আৰু বিজ্ঞান ভিত্তিক চিনেমাৰ কাহিনী হৈ থকা নাই। চিকিৎসা বিজ্ঞানৰ ইতিহাসত ঘটিছে এক অভূতপূৰ্ব ঘটনা, যিয়ে সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলক আচৰিত কৰি তুলিছে। এতিয়া বিজ্ঞানীৰ পৰীক্ষাগাৰৰ সলনি কৃত্ৰিম বুদ্ধিমত্তাই তৈয়াৰ কৰি উলিয়াইছে এক সম্পূৰ্ণ নতুন ভেকচিন। প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম BBC নিউজৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি বিশ্বত প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি মানৱ শৰীৰৰ বাবে এক ভেকচিনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। আমি সকলোৱে জানো যে সাধাৰণতে এটা নতুন ভেকচিন বা চিটা আৱিষ্কাৰ কৰিবলৈ আৰু তাৰ পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ বিজ্ঞানীসকলক বছৰ বছৰ আনকি দশক দশক সময়ৰ প্ৰয়োজন হয়। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই জটিল প্ৰক্ৰিয়াটো অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰা হৈছে। বিজ্ঞানীসকলে এই বিশেষ ভেকচিনটোৰ আৰ্হি নিৰ্মাণ কৰিবলৈ এটা উন্নত AI এলগৰিদম ব্যৱহাৰ কৰিছে। এই মেচিন লাৰ্নিং প্ৰযুক্তিৰ জৰিয়তে লাখ লাখ জিনীয় তথ্য আৰু প্ৰটিনৰ গাঁথনিৰ বিশ্লেষণ কৰি আটাইতকৈ ফলপ্ৰসূ আৰু নিৰাপদ সূত্ৰটো নিমিষতে উলিয়াই অনা হৈছে। BBCৰ প্ৰতিবেদনত উল্লেখ কৰা মতে এই নতুন প্ৰযুক্তিয়ে ভৱিষ্যতৰ চিকিৎসা বিজ্ঞানত এক বৃহৎ বিপ্লৱ আনিব আৰু মহামাৰীৰ দৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অতি দ্ৰুতগতিত ভেকচিন নিৰ্মাণ কৰাত সহায় কৰিব। মানৱ জাতিৰ সুৰক্ষা আৰু চিকিৎসা বিজ্ঞানৰ দ্ৰুততৰণৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ এই চমৎকাৰে সঁচাকৈ এক নতুন যুগৰ সূচনা কৰিছে। ভৱিষ্যতৰ চিকিৎসা ব্যৱস্থা যে আৰু অধিক দ্ৰুত আৰু নিখুঁত হ'ব, সেয়া আজিৰ এই ঐতিহাসিক আৱিষ্কাৰেই প্ৰমাণ কৰিছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু শেহতীয়া খবৰৰ বাবে আমাৰ সৈতে সদায় সংযুক্ত হৈ থাকক। বন্ধুসকল, আজিৰ বাবে খবৰ ইমানেই। খবৰবোৰ কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ পূৰ্বোত্তৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।